কথাখিনি আপোনালোকে যদি ভাবে এইখিনি কথা গুৰুত্ব সহকাৰে যাব লাগে আগত তেতিয়াহ'লে আপোনালোকে সকলোৱে কথাখিনি আগলৈ পঠাই দিব আজি কেপশ্যনটো সকলোৱে দেখিছে কি কথাটো হেতুৱে যে কিছু একাংশই যি মিয়া হাতালে মানে অসমখন বাচিব অসমীয়া বাচিব এই কথাৰে যি কথা পাতি থাকে নহয় মিয়াই যি আমাৰ অসমৰ সমস্যা আৰু মিয়া হাতিলে আৰু যেহেতু অসমীয়া বাচিব বা অসমখন বাচিব যেহেতু তেখেতসকলে হেতুক লৈ কিনে একদম উজনি পা নামনি লৈ তেখেতসকলে চিঞৰ বাখৰ তোলপাৰ লগাইছে তেতিয়াহ'লে আজি হেতু কাৰণে সেই সকললৈ মোৰ প্ৰশ্ন এতিয়া দেখা পাইছো নিউজত দেখা পাইছো প্ৰাক চেনেলৰ পেজত তেখেতসকলে আপলোড কৰিছিলে কি কিবা টোল গেট আকৌ নতুনকৈ নিৰ্মাণ হ'ব টোল গেট এনেতো মূল্য বৃদ্ধি হৈছে সেইবিলাকতো এই বিৰি গোন্ধ পোৱা বা সেইবিলাক সেই আধা কিলো মাংস এইবিলাক এটোতো আজি বুজি নাপায় তেখেতসকলেতো এই টোল গেটৰ কাৰণে মাত নিদিয়ে তেখেতসকলেতো মূল্য বৃদ্ধিৰ কাৰণে মাত নিদিয়ে তেখেতসকলে মাত দিব অকল মানে মিয়াহে অসমীয়াখন শেষ কৰিছে মিয়াহে অসমখন শেষ কৰিছে বাৰু যি হওক কথাখিনি আজি তাকে আলোচনা কৰিম বুলি সকলোৱে নিজৰ নিজৰ কমেণ্টৰ আকাৰে জনাব মই দেখাই ল'ব বিচাৰিছোঁ এইমাত্ৰ মই পাইছোঁ কথাষাৰ সঁচা হয় এইটো যদি নিউজটো সঁচা হয় যে 4খনকৈ নতুনকৈ টোল গেট যদি আৰম্ভণি হৈ আছে ইয়াৰ কাৰণে সেই বিৰি গোন্ধ পোৱা সেই দল সংগঠনবিলাকৰ একাংশই যি একাংশই অকল মিয়া মানুহে যি অসমখন শেষ কৰিব বিচাৰিছে বা মিয়া মানুহৰ কাৰণে অসমীয়া জাতিটো শেষ হ'ব বুলি যে কৈ আছে আজি টোল গেট নিৰ্মাণ হোৱাৰ লগে লগে যে অসমীয়া জাতিটো কি শেষ হৈ নাযাব নেকি টোল গেট নিৰ্মাণ হ'লে কিয় অসমীয়া জাতিটো শেষ হৈ নাযাব নেকি কৈছোঁ কাৰণ তাতে টোল গেটত মাচুল ভৰিবলৈ কোনে অসমীয়া মানুহে ভৰিব আজি টোল টেক্সৰ বৃদ্ধি কিমান হৈছে য'ত 130 টকা আছিলে আজি তাতে 210 টকা কৰিলে বৃদ্ধি হৈছে সেইবিলাকৰ কাৰণে এই দল সংগঠনৰ সেইখিনিয়ে কিয় মাত নামাতে এতিয়া সেই যোগ্যতা দেখা নাপায় যে টোল টেক্স য'ত আগতে 130 টকা আছিলে 130 টকা অহা যোৱা আছিলে য'ত আমাৰ যদি দলঙৰ ৰাস্তাটোতে আমি কওঁ চাংচাৰি যোনখন আমি টোল গেট পাৰ কৰোঁ সেইখিনিত 130 টকা দি আপ এণ্ড ডাউন কৰিছিলোঁ আৰু এতিয়া হেয়া বৃদ্ধি হৈ কিনে 210 টকাকৈ হ'ল হেয়াত এতিয়া সেই চুৱা চেলেকা একাংশ যি সংগঠন আছে সেইসকলৰ এতিয়া তাতে নিমাত কোনোদিন এখন মাত দিব নোৱাৰে কিয় ভয়তে নোৱাৰে নে কি আচলতে এইবিলাক প্ৰশ্ন কোনো নকৰে প্ৰশ্ন কৰিব নালাগে কাৰণ যিহেতু আমাৰ সমাজখনত অকল হিন্দু মুছলমান মিয়া অসমীয়া লগাই থাকে সেয়াই কি আমাৰ অসমখনৰ সমাজত মানে সেয়াই আমাৰ কি সমস্যা নেকি আৰু বেলেগ সমস্যা নাই নেকি তো একদম আপোনালোকে সকলোৱে চাই লওক এইটো আপোনালোকে সকলোৱে দেখিছে সকলোৱে চাই লওক ৰাইজলৈ প্ৰাক চেনেলৰে এইটো আচলতে তেখেতসকলে আপলোড কৰিছিলে তো এইটো যদি নিউজটো সঁচাকৈ ৰাইজলৈ শাৰদীয় উপহাৰ পূজাৰ সময়ত কিমানখন 4খন টোল গেটৰ হয়নে যদি এইখিনি কথা সঁচা হয় যদি এই নিউজটো সঁচা হয় তেতিয়াহ'লে ইয়াৰ কাৰণেহে একাংশ নিউজ দল সংগঠনৰ মাত কিয় নাই এতিয়া টোল গেটে আমাক কি সুবিধা কণ কৰি দিছে মেইন কথাটো সেইটো টোল গেটৰ পৰা আমাৰ সুবিধা কি হৈছে আজি মূল্য বৃদ্ধি যে হৈছে আজি গুৱাহাটী ৰাস্তা এনেকুৱা এটা ৰাস্তা হৈছে গুৱাহাটী ৰাস্তা যি ৰাস্তা আজি গাঁৱৰ আচলতে ৰাস্তাতকৈ চবতকৈ ভাল এটা স্পষ্ট কথা যিবিলাকে মিয়াক দেখিব নোৱাৰে মিয়াই একেবাৰে অসমখন শেষ কৰি পেলাইছে তেতিয়া আজি যে টোল গেট নিৰ্মাণ হৈছে টোল গেট যে এতিয়া নিৰ্মাণ কিবা 4খনকৈ টোল গেট হ'ব বুলি কৈছে তাতে কিয় দল সংগঠনখিনি মাত নাই অকল মিয়াৰ গোন্ধই পায় মিয়াই বিৰি গোন্ধ পায় মিয়াৰে চব দেখা পায় কিন্তু মিয়া নহ'লে চলিব নোৱাৰে কিন্তু মিয়াৰে গোন্ধ পাব বিৰি গোন্ধ পাব কিবা গোন্ধ পাব বুলি ইহঁতে অসমখন জ্বলাই শেষ কৰি পেলালে কিন্তু আজি যেতিয়া দৰকাৰ হৈছে আজি টোল গেট নিৰ্মাণেৰে আমাৰ কি হৈছে আজি আমাৰ সাধাৰণ ৰাইজৰ কি হৈছে আজি আমাৰ সাধাৰণ ৰাইজৰ কি হৈছে কি একোতো নাই আজি আমাৰ টোল গেট নিৰ্মাণ হৈ কিনে যদি সাধাৰণ ৰাইজৰ কিবা ভাল হৈছে তেতিয়াহ'লে 10খন নহয় 100খন টোল গেট নিৰ্মাণ কৰক কিন্তু টোল গেট নিৰ্মাণেৰে যি আমাৰ সাধাৰণ ৰাইজৰ একোতো লাভ হোৱা নাই সেয়া দিয়া বৰঞ্চ আমাৰ লছ হৈছে 130 টকাৰে আমি চাংচাৰিখন এয়া টোল গেট দি এটা টাইমলৈ আমি পাৰ কৰি আছিলোঁ আজি 210 টকাৰে পাৰ কৰিবলৈ লাগে 210 টকাৰে যদি পাৰ কৰিবলৈ লাগে তে সাধাৰণ মানুহ এজনৰ কথা ভাবকচোন যদি সি দিনটোত দুবাৰকৈ যদি তিনিবাৰ কৰি আহিবলগীয়া হৈছে বা ডেইলি যদি আহিবলগীয়া হৈছে সেই মানুহজনে যদি ডেইলি আহিবলগীয়া হৈছে যদি 200 টকাকৈ দিব যোৱা যায় মাহত 6000 টকা এনে দিবলগীয়া গৈছে যদি সেই হিচাপত যদি চাব যোৱা যায় এজন সাধাৰণ মানুহৰ কাৰণে কিমান আচলতে এইটো কিমানখিনি আচলতে বেয়া স্পষ্ট কথা এটা আছে যে যদি মিয়া আমাৰ অসমৰ সমস্যা হয় টোল গেট আমাৰ কি অসমৰ সমস্যা নহয় নেকি মূল্য বৃদ্ধি আমাৰ অসমৰ সমস্যা নেকি আজি চৰকাৰে ধাৰ লৈ যে আমাৰ অসমৰ প্ৰতিজন মানুহক ধাৰুৱা বনাই দিছে সেয়া কি সমস্যা নহয় নেকি আজি কিছুদিনৰ আগত দেখা পাইছোঁ য'ত 2000 কোটি টকা নে কিবা আকৌ ধাৰ লৈছে সেয়া ধাৰ কোনে পৰিশোধ কৰিব অসমৰ প্ৰতিজন জনতাই পৰিশোধ কৰিব লাগিব
তাৰ কাৰণে কি কৰিব লাগিব মূল্য বৃদ্ধি হ'ব আজি দেখা পাইছো হস্পিটেলত কিবা সকলো অপাৰেচনৰ কিবা কিবি বৃদ্ধি কৰি দিছে বিভিন্ন ক্ষেত্ৰত বৃদ্ধি কৰিছে আজি টোল টেক্সত বৃদ্ধি কৰিছে বিভিন্ন ক্ষেত্ৰত বৃদ্ধি আপোনাৰ ধৰকে মিয়া অসমীয়া কৰিব লাগিব হিন্দু মুছলমান কৰিব লাগিব হয়নে কাৰণ হিয়তক আচলতে একোটো ইনকাম কৰা ৰাস্তা নাই হিয়তে আচলতে এই খপা কৰি কিনে হিয়তক অলপমান পইচা দি থৈ দিয়ে হিয়তে পইচা কিটা লৈ কিনে অসমৰ ৰাজ্যত জল লগাই থাকে লাগি থাক আৰু আমাৰ মাজৰ একাংশ কিছুমান জধামূৰ্খ আছে যি জধামূৰ্খই আচলতে এই এনেকুৱা ধৰণৰ দল সংগঠনৰ আচলতে এইবিলাক কথাত আচলতে হিয়তে কি কৰে যুদ্ধ কৰি থাকে মানে এটা তাকে চাই আছিলো মই নিউজতো চাই আছিলো দল সংগঠনৰ একাংশৰে দেখা নাপায় নেকি এটা ভাল হ'ব নোৱাৰে ভাল হলেতো হিয়তে সব জায়গাত মাত মাতিলে হিয়তে সব জায়গাত মাত নাই নহয় হিয়তে পৃথিৱীত অসমীয়াগিৰি আমিতো অসমীয়া নাই ভাই আমিতো নহয় আমিতো পাৰিলে ক'বাৰ এই মমিন সিঙা কিবা কিবি হ'ম ন হয়নে নহয় আমাৰতো একেবাৰে হিয়তে একেবাৰে টেক লাগি আহিছে পিঠিত টেক লগাই আহিছে সিহঁতক আমিতো অসমীয়া নহয় আমি অসমীয়া খিলঞ্জীয়া ভাই পৰিচয় দিবলৈ পৰিচয় আমাক কোনে দিব হা আমি নহয় মানে হিয়তে হয় আমাক হে তেনেকুৱা থাৰ্ড ক্লাছ কিছুমানৰ পৰা আমাক পৰিচয় নালাগে কাৰণ আমাৰ পৰিচয় আছে খিলঞ্জীয়া হয় ভূমিপুত্ৰ হয় যি হয় আমি হয় এয়া পৰিচয় মোৰ কোনো থাৰ্ড ক্লাছ কোনবা সেইবিলাকৰ পৰা মোক পৰিচয় নালাগে মোৰ পূৰ্বপুৰুষে যিহেতু ইয়াতে থাকি গৈছে জন্ম পাই গৈছে তেখেতসকলৰ বংশধৰ হিচাপে মোৰ পৰিচয় আছে খিলঞ্জীয়া মইতো থাকিমেই কিন্তু মোৰ কথাটো তাত আছে যে আজি কিয় মাত নাই তো আজি মোৰ প্ৰশ্নটো হেতুৱে আপোনালোকৰ সেইকাৰণে কমেন্টৰ আকাৰে এইটো কথা জনাব যে আজি যেহেতু আমাৰ মিয়া আমাৰ একদম মানে সমস্যা ন অসমৰ জ্বলন্ত সমস্যা বুলি যেতিয়া কৈছে তেতিয়া কি জ্বলন্ত সমস্যা মূল্য বৃদ্ধি নহয় নেকি জ্বলন্ত সমস্যা টুল গেট নহয় নেকি জ্বলন্ত সমস্যা ধাৰুৱা চৰকাৰ নহয় নেকি জ্বলন্ত সমস্যা আমাৰ যি নিবনুৱা আছে হেয়া নহয় নেকি হা কি হয় আমাৰ জ্বলন্ত সমস্যা আচলতে কি বানপানী আমাৰ জ্বলন্ত সমস্যা নহয় নেকি ৰাস্তা ঘাট আমাৰ জ্বলন্ত সমস্যা নহয় নেকি কি জ্বলন্ত সমস্যা আচলতে আমাৰ অসমখন আমি ভাল কৰিব লাগিব কি জ্বলন্ত সমস্যাৰ কাৰণে আমি মাত মাতিব লাগিব এটা স্পষ্ট ইয়তৰ অকল চকুহে মিয়া যদি ক'বাত যদি যায় কিনে ধৰ্ষণ কৰিছে এটা চকু পৰিব হেতুৱে ক'লো ন তাৰ পিছত কন্টিনিউয়াছলি কিন্তু উলালে কিন্তু কন্টিনিউয়াছলি একাংশৰ কিন্তু মানুহৰ নাম উলালে তেতিয়া কি মাত কেনেকে দিব আকৌ হিয়তৰে বংশধৰ কোনবা আছে চাগে নাম উলাই গল নে নাই নাম বেলেগ উলাই আছিল হেবিলাকত হিয়তৰ কিটাৰ এটাৰো মাত নাই কাৰণ হেকিটা মানুহ মিয়া নহয় মই ক'বলৈ চিন্তা নকৰো কাৰণ মোৰ স্পষ্ট ভুল কৰিছে যদি মিয়াই ভুল কৰিছে মিয়াকো গালি পাৰিম অসমীয়া ভুল কৰিছে অসমীয়াকো গালি পাৰিম বোলে কোনবা বেংগলীয়ে ভুল কৰিছে বেংগলীকো গালি পাৰিম চিধা কথা ভাল কৰিছে যদি সকলোকে প্ৰশংসা কৰিম স্পষ্ট কথা বেলেগ একো নাই হিয়তৰ হেবিলাকত মাত নোলায় কাৰণ হিয়তৰে লেথা ভেঙাটো হিয়তেতো ভাই হিয়তৰ যে দুটিয়া দালালিত সোমাই থাকে হেবিলাক কিন্তু হিয়তে দেখা নাপায় হিয়তে অকল সেই মিয়া অসমীয়া কৰি কিনে আমাৰ সমাজখন লগাই আছে সমাজখন ভঙাই আছে হয়নে নহয় আমি এতিয়া যিমান আমাৰ গুৱাহাটীত আমাৰ যিমান আমাৰ মুছলমান মানুহে ভাড়া ঘৰ দি আছে কেতিয়াবা দেখাই দিয়কচোন কোনোবা এজনে আমাৰ ইয়াতে হিন্দু মুছলমান কৰিছে নকৰেতো কাৰণ দৰকাৰ নাই নহয় আমাক আজি দেখাই দিয়ক ক'ৰবাত যদি পাৰে কোনো দিনাখন কতো 100 to 100% হিন্দুৱে হওক খ্ৰীষ্টিয়ানে হওক যিয়ে হওক কাৰণ ভাড়া দিছে বিজনেছৰ কাৰণে বিজনেছ কৰি থাকিব কিন্তু আপুনি বিচাৰি যাওকচোন বেলেগৰ তাতে গম পাই যাব তাতে খেলা তো এইবিলাক বহুত কথা থাকে এইবিলাক ক'ব গ'লে বহুত হয় কিন্তু যি হওক সেইবিলাক এতিয়া এইবিলাক আধা খেচেৰা আধা মাথা নাথাকা এইবিলাকক বুজাই লাভ নাই কাৰণ হিয়তে ভাবে হিয়তে আৰু বুজিছে না টেক লগাই আহিছে তো হিয়তে সেইকাৰণে টেক ফালি দিম ন টেক আমিও ফালিম কাৰণ আমিও খিলঞ্জীয়া হয় আমাক কোনো ইয়াতে বাংলাদেশী ক'বলৈ নোৱাৰে তো আমিও ফালিম আমাক যদি নেক্সট টাইম আমাক কিবা ধৰণৰ যদি বস্তুবিলাকত আমাক তুচ্ছতাচ্ছিল্য কৰে তো আমিও কথাৰে ফালিব পাৰিম আমি হাত ভৰি ইউজ নকৰোঁ আমি কথাৰে ফালিম সেইটোৱে কথা এনেকুৱা ক্ষেত্ৰতে চাওকচোন যদি অকল মুছলমানৰ নামটো ওলাই যায় ন নিউজৰো TRP বাঢ়ি যায় তো বস্তুটো তেনেকুৱা যে আজি মূল্য বৃদ্ধি হৈছে আজি হস্পিটেলৰ ক্ষেত্ৰত মূল্য বৃদ্ধি হৈছে আজি বিভিন্ন ক্ষেত্ৰত যে ধাৰুৱা চৰকাৰ হৈ পৰিছে সেই ধাৰ কোনে মাৰিব আমি ৰাইজৰ টকাৰে মাৰিম ৰাইজৰ কেনেকৈ মাৰিব নিশ্চয় মূল্য বৃদ্ধি ৰাস্তাৰে মাৰিব লাগিব আমি অৱস্থাটো লাহে লাহে কোনটো পৰ্যায়লৈ গৈ আছে সেইবিলাকত এই হকাৰ মাত নাইতো এই সকলৰ মাত অকল ক'ত আছে ক'ত মিয়া অসমীয়া কৰিব পাৰো এটা কাম কৰিব দিলে এই যিকেইটা একাংশ এইকেইটাই মিয়া অসমীয়া আমি একেবাৰে উজনিৰ পৰা নামনিলৈ লগাই আছে সিহঁতক কালিলৈ ইটা ভাতাত সোমাই দিব লাগে আচলতে ৰাতিটো কাম কৰিব দিব লাগে আচলতে সিহঁতক তাৰপিছত সিহঁতক চাব লাগে সিহঁতে যি একেবাৰে একদম মিয়া অসমীয়া কৰি কিনে যুদ্ধ এখন লগাই কিনে মানুহক কৰ্মৰ ক্ষেত্ৰত মানুহৰ বিভিন্ন ক্ষেত্ৰত মানুহক দিগদাৰ দি আছে আচলতে সিহঁতক কামত লগাই দিব লাগে আচলতে যে লাগচোন ইটা ভাতাত কাম কৰছো না চাওঁ 1 ঘণ্টাত মাথা ঘূৰাই কিনে ফেন থৈ পৰি থাকিব সেইকেইটাৰ সেয়েহে কাম সেইকেইটাই অকল মানুহৰ আগত একেবাৰে ফিতাহি মাৰি কি বুলিব বুলি আছে সিহঁতৰ সমান অসমীয়া কোনোৱে নাই একেবাৰে সিহঁতেই অসমীয়া মানে সিহঁতে সৃষ্টি কৰিছে যদি কামত ক্ষেত্ৰত লৈ আহকচোন 1 ঘণ্টা
1 ঘণ্টা ইটা ভাতাৰ ইটা কাটকচোন সিহঁতে, সেই একাংশ ইটা কাটকচোন 1 ঘণ্টা, সিহঁতে যদি বাগৰি মাটিত পৰি নাথাকে। আৰু সেইকেইটাই কথা কয় যে অসমত মানে অসমীয়া মিয়া বুলি যুদ্ধ লগাব। আমি কিয় যুদ্ধ লাগিম? আমি সকলো মানুহ মিলি থাকিব লাগিব, সেইটোৱে কথা। মিলি থাকিব লাগিব, মিলি থাকিম, কাম কৰিম, আগত বাঢ়িম, সেইটোৱে কথা। টোল গেটৰ কিছুমান বৃদ্ধি হৈছেতো, মাচুল বৃদ্ধি হৈছে বোলে। আকৌ তাৰপিছত নিউজৰ ক'ৰবাত দেখা পালোঁ টোল গেট বোলে আৰু কিবা 4খন বোলে কিবা তেনেকুৱা কিবা কৰিব। কথাষাৰ যদি সঁচা হয় তেতিয়াহ'লে কিয় ইয়াতে এতিয়া মাত নাই? এতিয়া টোল গেটে কি আমাৰ অসমৰ জনতাৰ কাৰণে কি ভাল কিবা মানে উপহাৰ লৈ আহিছে নেকি? টোল গেটে আমাক কিবা উপহাৰ দিব নেকি? নে টোল গেটে আমাৰ সাধাৰণ ৰাইজৰ, সাধাৰণ জনতাৰ আচলতে মাথাত বাদমাৰ মাৰিব? কাৰণ যিমান টোল গেটৰ দাম বৃদ্ধি হ'ব সিমান আমাৰ বস্তুৰ দাম বৃদ্ধি হ'ব। তাৰ পৰা আমাৰ সাধাৰণ জনতাৰ কি লাভ আছে? তো সেইটোৱে কথা। টোল গেটেৰে আমাক আচলতে কি সুবিধাকণ হৈছে বা টোল গেটৰ পৰা আমি কি সুবিধা পাম, সেইটোৱে কথা। যদি সেইখিনি ক্ষেত্ৰত যদি দল সংগঠনৰ মাত নাই, তেতিয়া অকল কিন্তু সিহঁতে মিয়া অসমীয়া কৰি থাকিব কিয় লাগে? মিয়াইটো অসমৰ জ্বলন্ত সমস্যা নহয়। অসমীয়া জাতিটোৰ সুৰক্ষাৰ ক্ষেত্ৰত মিয়াই যিখিনি অৰিহণা আছে, ভাষাটো সুৰক্ষাৰ ক্ষেত্ৰত মিয়াৰ যিখিনি অৰিহণা আছে, সেইখিনিতো সিহঁতেতো কাক সমৰ্থন কৰাৰ সময়তে দেখুৱাই দিলে সিহঁতে কিমান জাতিক আচলতে সমৰ্থন কৰে, জাতিক মৰম কৰে। বাৰু সেইবিলাক পিছৰ কথা। কিন্তু যি হওক, মিয়াটোতো মই ভাবোঁ কি অসমৰ যে জ্বলন্ত সমস্যা হ'ব নোৱাৰে। অসমৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যাৰ কাৰণে কিয় সেই একাংশ দল সংগঠনৰ মাত নাই? ৰাস্তা যে বনাইছে, ৰাস্তাৰ কাৰণে আমি টেক্স পে' কৰিছোঁ। যদি সেইখিনি নিম্নমানৰ যদি জ্ঞান নাই, তেতিয়াহ'লে সেইখিনি জ্ঞান অৰ্জন কৰিবলৈ লাগে। সেই যে ৰাস্তাত যে চলিছে গাড়ীবিলাক, ৰাস্তাত গাড়ীবিলাক চলাৰ কাৰণে তাৰ কাৰণে ৰাস্তাত টেক্স পে' কৰে, টেক্স। গাড়ীবিলাক এনেই নচলেতো, গাড়ীখন কিনোতে, সেই গাড়ী কিনোতে সেই ৰাস্তাত ৰোড টেক্স বুলি এটা টেক্স আছে নহয়, সেই টেক্স পে' কৰে। তাৰ পিছতো এক্সট্ৰা অৰ্ডিনাৰী আমি টেক্স কিয় পে' কৰিম? আমি এক্সট্ৰা অৰ্ডিনাৰী টেক্স যদি আমি টেক্স পে' কৰিছোঁ, তেতিয়াহ'লে আমি সেইখিনি সা সুবিধা পাব লাগিব। ক'ত কোনখন টোল গেটৰ আজি ওচৰত আমাৰ কি ৰাস্তা একেবাৰে VIP ৰাস্তা আছে? ৰাস্তাৰ গাড্ডাত সোমালে চকা বেন হৈ যাব। আজি ৰাস্তা বনাইছে কিবা টোল গেটৰ অলনি টোল গেটত বনাইছে, টোল গেটেৰে মানে টোল গেটত বনালে, ৰিপেয়াৰিং কৰিলে, সেই ৰিপেয়াৰিঙৰ ক্ষেত্ৰত কি আজি মাচুল লৈ থাকিব? 20 বছৰ 30 বছৰ মাচুল লৈ থাকিব নে কি? এখন গাড়ী দুবাৰ আপ এণ্ড ডাউন কৰাৰ লগে তাৰ কিমান বাঢ়িব? এখন ভাল গাড়ী কিনিব গ'লে আজি তাৰিখত 1 লাখৰ তলত টেক্স, আচলতে ৰোড টেক্স আমি নহয়ে চাগে, 1 লাখৰ ওপৰতে ৰোড টেক্স হৈ যায়। সেইবিলাক টেক্স কি আমি কিহৰ কাৰণে মাৰিছোঁ? গাড়ীখন চলা নামত মাৰিছোঁ। গাড়ীখন ক'ত চলিব? ৰাস্তাত চলিব। তো ৰাস্তা নিৰ্মাণৰ কাৰণে আজি টেক্স মাৰা গৈছে। এতিয়া ৰাস্তা ৰিপেয়াৰিঙৰ কাৰণে টোল গেট লাগে। টোল গেট কিমান লাগে? কিমান? এটা ৰাস্তাত 60 কিলোমিটাৰৰ আগত টোল গেট দিব নোৱাৰে। এটা ৰাস্তাত যদি মই ইয়াৰ পৰা যদি আজি চাবলৈ গ'লে, যদি মই গহপুৰ যাওঁ বা বিভিন্ন যাওঁ, তেতিয়াহ'লে মই যে 4-5খন টোল গেট পাওঁ, তেতিয়া মই যাওঁতে কিমান টকা টেক্স দিলোঁ? যাওঁতে কিমান টকা টেক্স দিলোঁ? যাওঁতে দেখোন মই 2000 মান টকা টেক্সে দিলোঁ দেখোন। তেতিয়াহ'লে সাধাৰণ জনতা এটাই বাছত যেতিয়া যাব, সেই বাছৰ বোলে মাচুল কিমান হ'ব লাগিব? বাছৰ ভাড়া কিমান হ'ব লাগিব? তেতিয়াহ'লে মানে এতিয়া সাধাৰণ জনতাই মানে ক'ৰবাত যাবলৈ হ'লে 1 মাহ নহয় 6 মাহৰ আগৰ পৰা ভাবিব লাগিব। তেতিয়াহ'লে যদি এই টোল গেট যদি ভালেই হয়, টোল গেট যদি থাকিলে ভাল বুলিয়ে কৈছে তাই, তেতিয়াহ'লে সেইটোৱে কথা কৈছোঁ, তেতিয়াহ'লে ভাবিব লাগিব। 2000 টকা যদি 1000 টকা যদি টোল গেটত দিয়ে, তেতিয়াহ'লে মাচুল তাৰে বাছ ভাড়া কিমান হ'ব লাগিব? আমাক আচলতে এই মিয়া অসমীয়া, ক'ৰবাত হিন্দু মুছলমান এইবিলাক লগাই কিনে আমাক ঠিকছে মাৰি আছে। আমাক অকল মাৰি আছে, আমাক মাধৰ মাৰ দি আছে, চব পিনৰ পৰা মাধৰ মাৰ দি আছে। কাৰণ জানে এইপিনে কিবা এটা হোৱাৰ লগে ভয় খুৱাই দিব, এইয়া মিয়াই দখল কৰিব অসম, অসমীয়া জাতি সংকটত, বা আমাৰ কিছু একাংশ খাই গ'ল ভয়, পাৰিলে ৰাতি টোপনিয়ে নাযাব, এনেকুৱা টোপনি নাযাব, মিয়াই অসমখন দখল কৰিলে ৰে, আমিতো পলাব লাগিল। মানে এই ব্ৰেইন নথকাৰ নিচিনাকৈ কিছুমান কথা ভাবি লৈ কিনে মানে জধা মূৰ্খৰ দৰে কিবা কিবি মানে কৰি থাকে। যেতিয়া এজন সাধাৰণ মানুহক সুধিবি নহয় মূল্য বৃদ্ধিয়ে সেই মানুহটোক কিমান অসুবিধা দিছে, যেতিয়া সাধাৰণ মানুহটোৱে যেতিয়া বুজাই দিব কে আজি ঘৰত চাউল 1 কেজি আনোতে আমাৰ কিমান কষ্ট হৈছে, চব্জি আনোতে কিমান কষ্ট হৈছে, তেতিয়া বুজি পাবি। সাধাৰণ জনতাই বুজি পায় ন। আজি যেতিয়া হাতত 500 টকা এখন লৈ কিনেও যেতিয়া বজাৰখিনি ভালকৈ লৈ আহিবলৈ নোৱাৰে, সেইজন মানুহে বুজি পায় যে তেখেতৰ দৰমহাৰ হিচাপে তেখেতৰ খৰচা কিমান হৈ আছে। আৰু তেনেকুৱা এটা ক্ষেত্ৰত যদি মূল্য বৃদ্ধি এনেকৈ হৈ থাকে, তাৰ কাৰণেতো আমি সকলোৱে মাত মাতিবই লাগিব, নহয় জানো? মাত মাতিবলৈ, আৰু সেইবিলাকৰ কাৰণে দল সংগঠনবিলাক নিমাত, অসমীয়া এইবিলাক লাগি চেঞ্জ কৰিছে। য'ত দৰকাৰী, য'ত আজি বহিৰাগতৰ পৰা আহি অসমখনত যেতিয়া বিজনেছৰ ক্ষেত্ৰত, কামৰ ক্ষেত্ৰত যেতিয়া অসমখন দখল কৰিছে, আজি আমাৰ ভূমি কিনি আমাৰ মানুহক এতিয়া তাৰে গোলাম কৰি ৰাখিছে, এইবিলাক ক্ষেত্ৰত সিহঁতৰ মাত নাই। কিয় মাত থাকিব? সঁচাকৈ এইবিলাকত মাতে নিদিয়ে। সিহঁতৰ মাত দিব সাহস আছে নেকি? কালিলৈ মাত দিব চৰকাৰে সিহঁতক আগতকৈ ভিতৰত সোমাই থৈ দিব। কাৰণ চৰকাৰ চলাই আছে কোনে? চৰকাৰৰ ভাল পুঁজি ক'ৰ পৰা যায়? এতিয়া টপিক লাগিব ক'ত? হিন্দু মুছলমান লাগিব, মিয়া অসমীয়া লাগিব, কিবা অমুক বাঙালী লাগিব, কিবা লাগিব, সেইবিলাকতে লাগিব। এইবিলাক টপিক নহয়। টোল গেট 100খন টোল গেট হ'লেও হওক, কিয় মাত দিব? এনে নহয় দাদা, মাত নিদিয়ে। সেইবিলাকে বস্তু।
এইবিলাক কথা ক'লে এতিয়া মই বেয়া হৈ যাম। বেয়া হ'বৰ কাৰণেতো মাত মাতিছোঁ মই। কৰ্ম কৰি খাই আছে, কোনোবাই লেবাৰ কৰি খাই আছে, কোনোবাই হাজিৰা কৰি খাই আছে, কোনোবাই কষ্ট কৰি চব্জি বেপাৰ কৰি খাই আছে, কোনোবাই মিস্ত্ৰী কৰি খাই আছে। আৰে ভাই, সেইবিলাক মানুহক আমি অত্যাচাৰ কিয় কৰোঁ? দৰকাৰ নাই নহয়। বেয়াখিনিক আমি চবে মিলি কিনে আমি দূৰ কৰিম, এইটোৱে কথা। বেয়াখিনিক দূৰ কৰিব লাগিব ন। বেয়াখিনিক দূৰ নকৰিলে কেনেকৈ আমাৰ সমাজখন আগবাঢ়িব? ইনশাল্লাহ বেয়াখিনিক দূৰ কৰিব লাগিব। এতিয়া যদি ভাল কৰি থকা মানুহকেইটাকো যদি মাৰি পিটি কিনে উলাই দিওঁ, সেইটো কেনেকুৱা কথা? আৰু সেইটো কাৰণে মাত দিম। সেইটো কাৰণে যদি মই অসমীয়া নহয়, সিহঁতৰ নিচিনা মক্কেলৰ পৰা মোক অসমীয়া স্বীকৃতিপ্ৰাপ্ত নালাগে, সেইটো এটা কথা। দ্বিতীয় নম্বৰ কথা, মাত মাতি যাম ইনশাল্লাহ। কালি অসমীয়া জানক যদি কোনোবাই মাৰে, তাৰ চবতকৈ আগত মাত দিম। তো তেনেকুৱা কথা। এইবিলাক কৰি লাভ নাই। সেইকাৰণে আজি প্ৰশ্নটো কৰিছোঁ যে টোল গেটত কিয় মাত নাই নেকি? টোল গেটটোত মাচুল বৃদ্ধি হৈছে, টোল গেটত যে মাচুল বৃদ্ধি হৈ গ'ল, সেইবিলাকত কিয় মাত নাই? আজি আমি যদি আপাৰ আছাম যাওঁ, আপাৰ আছাম গ'লে আমি নিশ্চয় আমি 2খন টোল গেট পাৰ কৰি যাব লাগিব। সম্ভৱ নে 2খন নে 3খন লাগে মই ইমান নাজানো, 2খন বুলি গম পাইছোঁ। যদি মাচুল তেনেকৈ বৃদ্ধি হয়, তে কিমান আমাৰ অসুবিধা হৈ গ'ল তাতে। সেইবিলাকৰ কাৰণে মাত মাতিব লাগে নহয়, কিয় আমাৰ মাচুল বৃদ্ধি কৰিব লাগে? কাৰণ আজি ধাৰ লৈ থাকিব, সেই ধাৰখিনি কি আমাৰ পৰা পৰিশোধ কৰে? আমিতো পৰিশোধ কৰিব লাগিব। সেইবিলাকৰ কাৰণে মাত দিব লাগে। তেতিয়া ক'ব পাৰি কি য়েছ, আমি জাতীয় সংগঠন, আমাৰ জাতিটোৰ কাৰণে, আমাৰ অসমৰ কাৰণে আমি মাত দিছোঁ। য়েছ, হয়, এটা জাতীয় সংগঠন হৈ কিনে বা জাতীয় আমাৰ চেতনা থকাৰ পিছত অসমৰ কাৰণে সংগঠন কৰিছোঁ। কিহৰ কাৰণে? অসমৰ জাতীয় জীৱনৰ কাৰণে, অসমৰ সকলো থলুৱা মানুহ, সকলো মানুহৰ কাৰণে আমি অসমৰ কাৰণে চিন্তা কৰিছোঁ। তেতিয়া অসমৰ কাৰণে টেক্স, টোল টেক্স হওক, কিবা হওক, মূল্য বৃদ্ধি হওক, এইবিলাক কি আমাৰ অসমৰ জনতাৰ কাৰণে কি ভাল নেকি? নিশ্চয় নহয়। প্ৰতিজন অসমৰ থলুৱা মানুহক, প্ৰতিটো অসমৰ মানুহক, সকলোৰে কাৰণে মাধমাৰ হয় আচলতে এইবিলাক। তেতিয়াহ'লে সেই দল সংগঠনৰটোতো তেখেতসকলৰ অধিকাৰ আছে, তেখেতসকলে মাত দিবৰ কাৰণে, কিন্তু নিদিয়ে। আচলতে আমাৰো এটা ভুল আছে। ভুল এইটো আছে কি আমাৰ মানুহে আচলতে যুক্তি আকাৰে মাত দিব নোৱাৰে। বস্তুটো যুক্তি আকাৰে মাত দিব নোৱাৰে। বস্তুখিনি সেইটো মাত দিবৰ কাৰণে যুক্তি আকাৰে লাগে, কাজিয়া পেচাল নহয়, যুক্তি আকাৰে লাগে। মোক যদি এতিয়া কোনোবাই মিয়া বুলি গালি পাৰিলে, মোক যদি বাংলাদেশী বুলি গালি পাৰিলে, তেতিয়া মইতো যেনেকৈ মই এতিয়া তাক অন দ্য স্পট মই যিখিনি কথা তাক মই যুক্তি আকাৰে বহাই দিব পাৰিম, সেই বস্তুটো চবেই আৰম্ভ কৰিব লাগে আচলতে। কিয় কৈছা তুমি? কিয় কৈছা? কি কাৰণে কৈছা? তুমি কি দেখা পাইছা? তুমি অসমীয়া নেকি? ধাব্বা দেখুওৱা তোমাৰ অসমীয়া। আচলতে আমাৰ সেইবিলাক বস্তু নহয়। আমাৰ আচলতে কি হয়, ভয়ে খাই পেপুৱা লাগি কিনে এক চাইড বহি যায়। মাৰি লৈ মাৰক দে আৰু দে বাদ দে, এইবিলাক আৰু মাৰছে আৰু ক'ৰবাত কিবা কৰিবলৈ, সেইটো নহয়। দুখ কৰিছে মাৰ না পিত, দুখ নাই কৰাটো এক চৰ কি এটা আঙুলি, এনেকা আঙুলি চুৱনিও নাখাওঁ, সেই বস্তুটো হ'ব লাগে। আৰু ইনশাল্লাহ সেইটো আৰম্ভণি কৰিম, বহুত সোনকালে কৰিম। বহুতে কৈ আছে কি এটা তেনেকুৱা ছিষ্টেম এটা দৰকাৰ অসমত, আৰু ইনশাল্লাহ আৰম্ভ কৰিম। অসমৰ চিন্তা আমি সকলোৱে কৰিব লাগিব, ভাল কৰিব লাগিব, বাছ সেইটোৱে কথা ন। বাকী তাতে আমাৰ কি আছে? কোনোবা জাতি জনগোষ্ঠী লৈ কিনে কাজিয়া কৰিম, ভাষা লৈ কাজিয়া কৰিম। কালি যদি সেই মানুহজন আমাৰ দৰকাৰ হৈ যায়, তেতিয়া কি কৰিম? আজি যুদ্ধ কৰি আছোঁ একদম, তোক নালাগে, তহঁতক অমুকত পঠাই দিম, তমুকত পঠাই দিম। কালি কিবা কাৰণত দৰকাৰ হৈ গ'ল, তেতিয়া কি কৰিম? তেতিয়া যাই যদি সেইখিনি মানুহৰ যদি মই যদি কওঁ কি দাদা আপোনাৰ লগত দৰকাৰ আছে, তেতিয়াতো লাজত পৰিব লাগিব। তাতকৈ ভাল ভাই ককাইৰ দৰে মিলি কিয় নাথাকোঁ? মিলি যাব ন। বেয়াখিনি দেখা পাইছোঁ, লাত মাৰি ওলাই দিম বেয়াখিনি। য'তে হওক, মিয়া হওক, অসমীয়া হওক, যি হওক, হিন্দু হওক, মুছলমান, কি আছে, লাত মাৰি ওলাই দিম বেয়া দেখা পাইছোঁ। ভালখিনিতো অন্তত সকলোৱে মিলি থাককচোন, এজনৰ লগত মিলি যাওক, হাঁহি ফূৰ্তি কৰি থাকক, এটা ভাল পৰিৱেশ ওলাওক। ৰাতিপুৱা ওলাই গ'লে ধুনীয়াকৈ একেলগে কামত যাওক, এইটো আগবাঢ়ক। চব্জি এজনে খেতি কৰক, এজনে বিক্ৰী কৰক। তাতে কি হিন্দু মুছলমান, কি অসমীয়া মিয়া কথা আছে? মিয়াই খেতি কৰিছে যদি অসমীয়াই বিক্ৰী কৰক, অসমীয়া খেতি কৰিছে যদি মিয়াই বিক্ৰী কৰক। সেইবিলাকে হ'ব লাগে। অসম তেনেকৈ আগবাঢ়িব। অকল তাতে চিঞৰ বাখৰ কৰি থাকিব একাংশই, লাষ্টত কি হ'ব? একো নাই। সেইটো নহয়। অসম তেনেকৈ আগ নাবাঢ়ে। অসম কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। যিকোনো এখন দেশ, যিকোনো এখন ষ্টেট যিয়ে হওক, আগবাঢ়ে সদায় কৰ্মৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত, এইবিলাকৰ ক্ষেত্ৰত আগবাঢ়ে। তাত আৰু এই হিন্দু মুছলমান, তাতে এইবিলাক জাতি ভেটি এইবিলাক লাগি কিনে কেতিয়াও এখন দেশ, এখন ৰাজ্য কেতিয়াও আগবাঢ়িব নোৱাৰে। আজি আমাৰ ল'ৰা ছোৱালীক ক'ব লাগে কি তোমালোকে ইঞ্জিনিয়াৰ হোৱা, ডক্টৰ হোৱা, IPS হোৱা, তোমালোকে ACS হোৱা, কিবা কিবি বিভিন্ন এইবিলাক হয়, এইবিলাকত মাথা মাৰা। আমাৰ ইয়াত লাগি আছে, ভাই এইটো কোনোবা মিয়া দেই, এইটো হিন্দু, এইটো মুছলমান, এইবিলাক লৈ লাগি আছে। যদি আপোনালোকে ভাল পায় কি নহয়, এইখিনি কথা আমাৰ সমাজলৈ আগবাঢ়িব লাগে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে সকলোৱে আগবঢ়াই দিব। কাৰণ আমাৰ সমাজত আমি এইবিলাক জাতি ভেদ কৰি কিনে কাজিয়া কৰি লাভ নাই, আমি ধৰ্ম নামৰ কাজিয়া কৰি লাভ নাই। আমি যদি মাত মাতিব লাগে, আমি সমস্যাৰ ক্ষেত্ৰত মাত মাতিম, আমাৰ অসমৰ সমস্যাৰ ক্ষেত্ৰত মাত মাতিম, আমি অসমৰ জাতিটোৰ সমস্যাৰ ক্ষেত্ৰত মাত মাতিম। আৰু সেই মাত মাতিবলৈ আমি সকলো একলগ হৈ মাত মাতিব লাগিব। কিন্তু তাৰ কাৰণে আমি কাজিয়া কৰি ভেদাভেদ হৈ কিনে লাভ নাই।